গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত অন্য কোনো শৰীৰ ধাৰণ কৰি আৰু সৎলোকৰ পৰা গতি কৰি ইয়াক নিজৰ মহিমাৰ বাণী নিবচনানি মানে লোকোক্তিৰ মাধ্যমত ক'বলৈ আহে আৰু সেই সময়ত অজ্ঞান অন্ধকাৰ বিয়পোৱা থাকে আৰু পুণ্যাত্মাসকলক জগায়। গতিকে সেই পৰমাত্মাই অন্য ৰূপ ধাৰণ কৰি যজুৰ্বেদ অধ্যায় নম্বৰ 5 মন্ত্ৰ নম্বৰ 1 দুবাৰকৈ কৈছে, অগ্নেয় তনুৰসি পৰমেশ্বৰ আপুনি সশৰীৰে আছে। বিষ্ণুৱে তৱা সোমস্য তনুৰসি সৎলোকৰ পৰা গতি কৰি ধাৰণ পোষণ কৰাৰ উদ্দেশ্যত আমাৰ সকলোৰে লালন পালন কৰাৰ বাবে আমাক পুনৰ যথাৰ্থ জ্ঞানেৰে জড়িত কৰি আমাৰ আত্মাক যথাৰ্থ জ্ঞানেৰে সৎ ভক্তিৰে তৃপ্ত কৰিবলৈ এই পৰমেশ্বৰে সৎলোকৰ পৰা সস্কন্ধৰ পৰা সেই দিওলোকৰ পৰা য'ত তেওঁ বসবাস কৰে তাৰ পৰা ইয়ালৈ গতি কৰি আহে। সেইকাৰণে তেওঁৰ পাতল তেজপুঞ্জৰ শৰীৰ হয়। তেওঁ নিজৰ ৰূপক সৰল কৰি আহে। তাতে যিটো সৰল ৰূপ আছে পৰমাত্মাৰ সস্কন্ধত সৎলোকত সত্য পুৰুষ ৰূপত অবিনাশী পৰমেশ্বৰৰ ৰূপত সেই কবীৰদেৱৰ এডাল নোমৰ গুৰিৰ শোভা ইমান পোহৰ, কৌটি সূৰ্য মিলাই দিয়ক, কৌটি চন্দ্ৰ মিলাই দিয়ক, তেতিয়াও এডাল নোমৰ গুৰিৰ শোভা পোহৰ ইয়াতকৈ বেছি হ'ব। গতিকে যদি পৰমাত্মা ইমান তেজময় শৰীৰ সহিতে ইয়ালৈ আহি যায় তেন্তে আমি সকলো মানুহৰ চকু বন্ধ হৈ যাব। ইমান পোহৰ এই স্থূল দৃষ্টিয়ে সহ্য কৰিব নোৱাৰে। তেওঁক সন্তসকলে যিসকলৰ দিব্য দৃষ্টি খুলি গৈছে, জ্ঞান দৃষ্টি যিসকলৰ খুলি গৈছে, সেই দিব্য দৃষ্টিৰে এই পৰমাত্মাক চাব পৰা যায়। আৰু যিসকল মহাপুৰুষে স্বয়ং দেখিছে, সাক্ষাৎকাৰ কৰিছে, তেওঁলোকে বৰ্ণনা কৰিছে। গতিকে সেইকাৰণে এই পৰমাত্মাই নিজৰ ৰূপক সৰল কৰি এই কবীৰদেৱ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 মন্ত্ৰ নম্বৰ 27 এই প্ৰমাণেই দিয়া আছে। আৰু 26 আৰু 27 এই দুয়োটাতে এয়াই প্ৰমাণ দিছে যে এই পৰমাত্মা দিওলোকৰ তৃতীয় পৃষ্ঠত বিদ্যমান, তাতেই বিৰাজমান, তাতে বাস কৰে আৰু তাৰ পৰা তেওঁ পুনৰ গতি কৰি আহে, নিজৰ শ্ৰেষ্ঠ আত্মা ভাল আত্মাক লগ কৰে আৰু তেওঁ নিজৰ ৰূপক সৰল কৰি পাতল তেজপুঞ্জৰ ৰূপ তৈয়াৰ কৰি ইয়ালৈ আহে। আৰু যেনেকৈ আকাশৰ পৰা বিজুলী পৰে, নিজৰ পৰিবলগীয়া ঠাইত য'ত সিহঁতৰ এট্ৰেকশ্যন হয়, আকৰ্ষণ হয়, সেই পদাৰ্থত সেই ধাতুৰ ওপৰত পৰে। যেনেকৈ আগতে কাঁহৰ ধাতুৰ কাঁহী পোৱা গৈছিলে। গতিকে এইবোৰৰ ওপৰত সঘনাই আকাশীয় বিজুলী কাঁহ ধাতুতেই পৰিছিলে যদি ইয়াৰ ডাইৰেক্ট কানেকশ্যনত থাকে। গতিকে সেই প্ৰকাৰে পৰমাত্মাই পূৰ্ণ ব্ৰহ্মই সেই ভাল আত্মাসকলৰ ওপৰত আকৰ্ষিত হৈ তেওঁলোকক লগ কৰে, সৎলোকৰ পৰা গতি কৰি বহুত বিদ্যুততকৈও প্ৰখৰ গতিত তেওঁ আহে আৰু সেই পুণ্য আত্মা ভাল আত্মাসকলক লগ কৰে আৰু তাৰপিছত তেওঁলোকক এই জ্ঞানেৰে পৰিপূৰ্ণ কৰে। গতিকে ইয়াৰ বাবে বিষ্ণুৱে তোৱা সোমস্য তনুৰসি, যিজন পৰমাত্মা হঠাতেই আহে তেওঁক অতিথি বুলি কোৱা হয়। যেনেকৈ কোনো ব্যক্তি অহাৰ তিথি পূৰ্ব নিৰ্ধাৰিত নহয়, তেওঁক অতিথি বুলি কোৱা হয় যে অতিথি আহিলে। গতিকে এনেকৈয়ে পৰমাত্মা হঠাৎ আহি উপস্থিত হয় যেতিয়া অতিথি ৰূপত ইয়ালৈ আহে। গতিকে সেই অতিথি ৰূপত অহাৰ বাবে সেই পৰমেশ্বৰৰ এটা ৰূপ আৰু শৰীৰ আছে। বিষ্ণুৱে তৱা সোমস্য তনুৰসি
সকলোৰে ধাৰণ পোষণ কৰাৰ বাবে বিষ্ণৱে মানে সকলোৰে ধাৰণ পোষণ কৰাৰ বাবে তাৱা মানে সেই সমস্যা মানে অমৰ পুৰুষৰ আৰু তনু মানে শৰীৰ আৰু আছি মানে আছে আৰু সেই পৰমাত্মা ইয়াত কিছু সময়ৰ বাবে অতিথি ৰূপত থাকে আৰু যেনেকৈ অতিথি আহে তেনেকৈ এই পৰমাত্মা আকৌ সশৰীৰে গুচি যায় এয়া যজুৰ্বেদ অধ্যায় নম্বৰ 5 মন্ত্ৰ নম্বৰ 1 আপোনালোকক স্পষ্ট কৰিলে আৰু সেই অতিথি ৰূপত প্ৰকট পৰমাত্মাই সকলোৰে পূজ্য হয় আৰু তেওঁ গুৰু সদ্গুৰু ৰূপত কাৰ্য কৰে তেওঁকে পৰমাত্মা তুল্য মানি আৰু তেওঁ হয়ে ভগৱান তেখেতৰে ধ্যান কৰিব লাগে তেখেতৰে পূজা কৰিব লাগে তেওঁ পূজ্যনীয় যজুৰ্বেদ অধ্যায় নম্বৰ 5 শ্লোক নম্বৰ 32 স্পষ্ট কৰিলে যে তেওঁ কবিৰ অংঘাৰী আছি বম্ভাৰী আছি সবৰ জ্যোতি এৰে ধাম আছি তেওঁ সৎলোকত থাকে সৎ ধামযুক্ত হয় সৎ ধামৰ জন হয় আৰু তেওঁ সকলো পাপ বিনাশ কৰোতা হয় বম্ভাৰী মানে বম মানে বন্ধন আৰি মানে শত্ৰু বন্ধনৰ শত্ৰু মুক্তিদাতা আমি তেওঁক মুক্তিদাতা বুলি কওঁ তেওঁ মুক্তিদাতা হয় পুণ্যাত্মাসকল ঋগ্বেদ মণ্ডল নম্বৰ 9 উক্ত 82 মন্ত্ৰ 1 স্পষ্ট কৰিছে আৰু এই সংস্কৃত জনা বিদ্যান বুলি কওঁতা সকলৰ দ্বাৰা অনুবাদিত হয় আৰ্য সমাজৰ আৰ্য প্ৰতিনিধি সভাৰ দ্বাৰা প্ৰকাশিত বেদ তেওঁলোকৰ দ্বাৰাই অনুবাদ কৰা হৈছে যদি এই দাসে অনুবাদ কৰে তেনেহলে বেদৰ বহুত ভাল ব্যাখ্যা সন্মুখত আহিব সেই সময় আহিব এই মালিকৰ কিন্তু এতিয়া বৰ্তমান যদি এই দাসে অনুবাদ কৰি সমাজক বেদ গ্ৰহণ কৰায় তেন্তে এই নকলি বিদ্যান যিয়ে মহৰ্ষি দয়ানন্দৰ দৰে নকলি মহৰ্ষিসকলৰ দ্বাৰা ভ্ৰমিত কৰা এই অজ্ঞানতাৰ ভিত্তিতে ক'ব যে ৰামপালে সংস্কৃত নাজানে এওঁনো কি বেদৰ অনুবাদ কৰিব পাৰিব এওঁ সকলো মিছা কৈ আছে এনেকৈ কবিৰ পৰমেশ্বৰক কৈছিলে যে কবিৰে কি জানে বেদ আৰু গ্ৰন্থৰ বিষয়ে পুৰাণৰ বিষয়ে গীতাৰ বিষয়ে এওঁ মিছা কথা কয় এওঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ বিষয়ে আলোচনা কৰে এওঁ নিজেই নিজকে ভগৱান বুলি কয় গতিকে তেওঁলোকৰ প্ৰভাৱ সেইকাৰণে পৰিল তাতে সেই 600 বছৰ আগতে কাৰণ আমি শিক্ষিত নাছিলো এতিয়া আমি শিক্ষিত আৰু দেৱনাগৰী লিপি আমি বহুত ভালদৰে বুজি পাওঁ সংস্কৃত ভাষাও দেৱনাগৰী লিপিতে আছে শব্দকোষ আমাৰ ওচৰত আছে তত্ত্বজ্ঞান আমাৰ লগত আছে আমি আৰামত এই বেদ যিবোৰ আছে অনুবাদ কৰিব পাৰো কিন্তু ইয়াৰ আগতে পৰমাত্মাই দয়া কৰিছে যে তেওঁলোকৰ দ্বাৰাই যথাৰ্থ জ্ঞান অনুবাদ কৰোৱাই দিছে কিছুমান শ্লোকত নহলে এই মালিকে তেওঁলোকৰ বুদ্ধি অফ কৰি দিছে আৰু এই সত্য লিখি গল এয়া নহলে তেওঁলোকে বহুত ভুল কৰি থৈছিলে বেদৰ অনুবাদত য'ত পৰমাত্মাৰ বিষয়ে প্ৰত্যক্ষকে লিখা আছে যে তেওঁ সশৰীৰ মানৱ সদৃশ্য শৰীৰ নাজানো ইয়াৰ কি ভুল কৰি থৈছে তেওঁলোকে কাৰণ অনুবাদকৰ্তাসকলৰ মগজুত দয়ানন্দৰ ছাপ পৰিছিল দয়ানন্দৰ সত্যাৰ্থ প্ৰকাশৰ পৰিছিল যে পৰমাত্মা নিৰাকাৰ আৰু বেদে সাকাৰ বুলি কৈছে তথাপিও তেওঁলোকে ভাতৰ দৰে গাই আছে যে পৰমাত্মা নিৰাকাৰ হয় বেদে নিৰাকাৰ কৈছে বুলি দয়ানন্দই কৈছে মহৰ্ষি দয়ানন্দটো নিৰাকাৰ বুলি ক'ব পাৰে আৰু তুমিও ক'ব পাৰা কাৰণ বিনা প্ৰমাণত যি পাই তাকেই কোৱা যি মুখত আহে তাকেই ক'ব পাৰা কিন্তু বেদে নিৰাকাৰ বুলি কোৱা নাই বেদে পৰমাত্মাক এজন দেশীয় সাকাৰ মনুষ্য সদৃশ বুলি কৈছে ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 82 মন্ত্ৰ 1 2 আৰু 3 স্পষ্ট কৰিছে সেই পৰমাত্মা যিজন সকলোৰে উৎপত্তি কৰোতা সৰ্ব উৎপাদক প্ৰভু সৰ্ব উৎপাদক অৰ্থাৎ সকলোৰে সৃষ্টি কৰোতা ৰচয়িতা উৎপন্ন কৰোতা পৰমেশ্বৰ সদ্গুণৰ বৰষুণৰ সৃষ্টি কৰে তেওঁ পাপৰ নাশ কৰে অংঘাৰী হয় তেওঁ কবিৰ অংঘাৰী অংঘ মানে পাপ আৰি মানে শত্ৰু আৰু তেওঁ ৰজাৰ সমান দৰ্শনীয় দেখাৰ যোগ্য সাকাৰ হয় আৰু সেই পৰমাত্মা
বিজুলীৰ দৰে গতিৰে অতি গতিশীল পদাৰ্থৰ সমান তাৰ পৰা ইয়ালৈ আহি শ্ৰেষ্ঠ পুৰুষক যিসকল দৃঢ় ভগত তেওঁলোকক লগ পায় আৰু কি উদ্দেশ্যত লগ পায় তেওঁলোকক জ্ঞান প্ৰদান কৰে। ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত নম্বৰ 96 মন্ত্ৰ 16 পৰা 20-21লৈকে স্পষ্ট কৰিছে যে হে পৰমাত্মা আপোনাৰ সেই গুপ্ত নাম কোনটো, ইয়াৰ জ্ঞান দিয়ক। আপোনাৰ বাস্তৱিক ৰহস্যময় শ্ৰেষ্ঠ নাম কোনটো হয়। ইয়াতে 17 নম্বৰত লিখা আছে যে এই পৰমাত্মা যিজন শিশুৰূপ ধাৰণ কৰি প্ৰকট হয় আৰু ডাঙৰ হৈ আকৌ নিজৰ সচিদানন্দ ঘন বাণী কবিৰ বাণী নিজৰ মুখ কমলেৰে লোকোক্তিৰ কাব্যনা লোকোক্তিৰ মাধ্যমেৰে কবিতাৰ জৰিয়তে কৈছে, যি কাৰণত তেওঁ প্ৰসিদ্ধ। কবিসকলৰ মাজতো এটা উপাধি প্ৰাপ্ত কৰিছে, কিন্তু তেওঁ হ'ল অমৰ পুৰুষ আৰু সেই অমৰ পুৰুষৰ দ্বাৰা কৃত সেই অমৃত বাণী সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী তেওঁৰ অনুগামীসকলৰ বাবে, ভাল আত্মাসকলৰ বাবে ঋষি মনা ঋষিকৃত সবৰসা অৰ্থাৎ বহুত আনন্দদায়ক হয়। তেওঁৰ বহুত মৰমীয়াল যেন লাগে সেই মালিকৰ বাণী সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী। আৰু এই পৰমাত্মা তৃতীয় ধামত বিৰাজমান হয়। তৃতীয়ম ধাম বিৰাজন, তেওঁ তৃতীয় ধামত সতলোকত বিৰাজমান। আৰু এই পৰমাত্মা তাৰ পৰা যেতিয়া আহে এক ধুনীয়া ভাল বস্ত্ৰ পৰিধান কৰি, যেনেকৈ ব্যক্তি এজন আহে মনুষ্যৰ দৰে সুন্দৰ বস্ত্ৰ পৰিধান কৰি, যি আন বস্ত্ৰ অৰ্থাৎ অন্য চোলা অন্য শৰীৰ মানুহৰ দৰে ধাৰণ কৰি প্ৰকট হয়। এতিয়া পুণ্যাত্মাসকল, আমি পৰমাত্মাক বিচাৰি যুগ যুগ ধৰি লাগি আছো আৰু পৰমেশ্বৰ কবীৰদেৱ অৰ্থাৎ সেই পূৰ্ণ পৰমাত্মা যিজন আমাৰ সকলোৰে মালিক, যাক আমি বিচাৰো, তেওঁ স্বয়ং আহি নিজৰ জ্ঞানো আমাক প্ৰদান কৰি যায়, যথাৰ্থ সমাধানো কয়। কিন্তু এই কাল ব্ৰহ্মৰ দ্বাৰা ভ্ৰমিত এই অজ্ঞানী ঋষি মহৰ্ষি এওঁলোক সংখ্যাত বহুত, যি কাৰণত আমি সেই পৰমেশ্বৰৰ দ্বাৰা দিয়া হোৱা জ্ঞানক চিনি পোৱা নাই। এতিয়া এই পৰমেশ্বৰে আমাৰ ওপৰত কৃপা কৰিছে। এই কলি যুগত অৰ্থাৎ মধ্য যুগত আপোনালোকক মনুষ্য জন্ম দিছে। পুণ্যাত্মাসকলে মনুষ্য জীৱনৰ আৱশ্যকতা একেবাৰেই নাই। যদি আমি ইয়াতে ভক্তি নকৰোঁ, সৎ সাধনা আমাৰ প্ৰাপ্ত নহ'লে হয়, পূৰ্ণ গুৰু নাপালো হয়, গতিকে ইউজলেছ হয় এই মনুষ্য জীৱন। ইয়াত কেৱল আপোনালোকে পাপ একত্ৰিত কৰে, সুখ একো নহয়। আৰু অন্য প্ৰাণীসকলৰ যি জীৱন, তাত কেৱল তেওঁলোকে কৰ্ম ভোগী থাকে আৰু আমি নিজৰ কৰ্মভোগৰ সৈতে আমি আমাৰ কৰ্ম ভৱিষ্যত বনায়ো আছো আৰু সঞ্চিত কৰ্মও আমাৰ হৈ আছে, ক্ৰিয়মান কৰ্ম আমাৰ হৈ আছে, যিবোৰ সঞ্চিত কৰ্মত এড হ'ব। আৰু অন্য প্ৰাণীয়ে কেৱল নিজৰ সঞ্চিত কৰ্মৰে প্ৰাৰব্ধ প্ৰাপ্ত কৰি ভুগি আছে। আৰু মনুষ্য জীৱনত আমি যিবোৰ ক্ৰিয়মান কৰ্ম কৰি আছো, ইয়াৰ একাউণ্ট হৈ যায় আৰু আমাৰ সঞ্চিত কৰ্মত এয়া একত্ৰিত হয়। যদি মনুষ্য জীৱনত আমাৰ সৎভক্তি নাই, তেন্তে মনুষ্য জীৱনৰ একেবাৰে আৱশ্যকতা নাই। পুণ্যাত্মাসকল, আমি জ্ঞানহীন, তত্ত্বজ্ঞানহীন। হ'ব পাৰে মানুহে কম্পিউটাৰ বনাই লৈছে, আকাশত বিমানো এৰি দিলে, কিন্তু পৰমাত্মাৰ মহিমা তেওঁলোকে 0.01 বুজি পাব নোৱাৰে আৰু কেতিয়াও নুবুজেও। ঠিক আছে, আমি এইবোৰক বহুত ডাঙৰ উপকৰণ বুলি ভাবোঁ, কিন্তু মনুষ্য জীৱনত এইবোৰৰ কোনো মূল্য নাই। এতিয়া পৃথিৱী ইমান মনুষ্যৰ বাবে পৃথিৱী সৰু হোৱা নাই আৰু ইয়াত কোনো বস্তুৰে অভাৱ নাই। আমাৰ ভিতৰত এটা এনেকুৱা ৰোগৰ সৃষ্টি কৰি ৰাখিছে এই কালে যে আমি সামান্য বস্তুতে ধৈৰ্য ধৰিব নোৱাৰোঁ। 3 লোক সে তৰপতনা হিয়ে মান ভোগী খচিয়া। আৰু পৰমাত্মাই আহি আমাক বুজায় যে তুমি অলপতে অৰ্থাৎ ইচ্ছাবোৰক কম কৰি জীয়াই থাকিবলৈ শিকা,
তেওঁ সেইকাৰণে স্বয়ং এটা জীৱন জনসাধাৰণৰ নিজ হাতেৰে কৰ্ম কৰোৱাই নিৰ্বাহ কৰি দেখুৱাইছে। এটা এক্সাম্পল কোট কৰে, এটা উদাহৰণ দি যায় যে তুমি এনেকৈ থাকা, তুমি গোটেই জীৱন বৰবাদ কৰি আছা মনুষ্য জীৱনক। ঘৰ বনালে, ফ্লেট বনালে, ওপৰত বনাই লৈছে, চতুৰ্থ মহলা, ষষ্ঠ মহলা আৰু বহুত বনালে, আৰু তাৰপিছত কেতিয়াবা মৃত্যু হৈ গ'ল। আকৌ সেই গলিত ঠেলা হেঁচা খাই ফুৰিছে, কুকুৰ হৈ ঠেলা হেঁচা খাই আছে। গতিকে আমাক এয়া মনত পেলাই দিয়ে কালি যে তোমাৰ বুদ্ধি ভ্ৰষ্ট কৰা হৈছে, তোমাৰ বুদ্ধিৰ যি প্ৰেৰণা, যি তোমাৰ এনাৰ্জি, সেয়া ফুল ঠাইত ৱেষ্ট হৈ আছে, ব্যৰ্থ কৰাই আছে, ৱেষ্ট কৰাই আছে। আপোনালোকক কেৱল 2খন ৰুটি লাগে, দুবেলাৰ বাবে আহাৰৰ প্ৰয়োজন মালিকে দিব। परमात्मा कहते हैं घरता 3.5 हाथ गणाता 4.25 और कह कबीर अधिका गहे ताको नहीं विचार। আমাৰ শৰীৰ মানুহৰ 3.5 হাত দীঘল হয়, লাগিলে জুখি চাওক, সৰু হওক বা ডাঙৰেই হওক। আমাৰ এই হাত ইমানখিনি কোৱা হয়। এই 3.5 হাত দীঘল আপোনালোকৰ শৰীৰ। গতিকে পৰমাত্মাই কয় লাগিলে আপোনালোকে বিচনাত শুৱক, নাইবা পৃথিৱীত, লাগিলে সিংহাসনত, আপোনালোকক শুবলৈ 1 হাত বহল, ইয়াতকৈ বেছি কাৰোৰে হ'বই নোৱাৰে নিজৰ হাতৰ, আৰু 3.5 হাত দীঘল। घरता 3.5 हाथ और गणाता 4.25। ইয়াতকৈ বেছি আৱশ্যকতা নাই। কোৱাৰ ভাৱে এইটো যে এটা কোঠালি, পাকঘৰ, লেট্ৰিন, বাথৰুম, বাৰাণ্ডা আপোনালোকৰ বাবে ছাফিচিয়েণ্ট। আৰু যদি ইয়াতকৈ বেছি ওপৰত লাগে তেনেহ'লে এটা বেছি কোঠালি লওক। কিন্তু আমি অধৈৰ্যশীল হৈ গৈছোঁ। আমাকতো সম্পূৰ্ণ কোঠালিৰ প্ৰয়োজন, সন্মুখতো লাগে আমাক। আৰু তাৰ বাবে কিহৰ প্ৰয়োজন? 2 নম্বৰী কামৰ প্ৰয়োজন। আৰু 2 নম্বৰী কাম কৰিলেতো পাপ একত্ৰিত হ'বই, এই কোঠা ইয়াতেই ৰৈ যাব। আৰু তাৰপিছত সেই যাৰ যাৰ পৰা ঘোচ লৈ লৈ আৰু বিনা কাৰণতে কিছুমান মিছা কপট মিহলাই যিবোৰ টকা সম্পত্তি একত্ৰিত কৰিছে, সেইবোৰতো ইয়াতেই থাকি যাব। ইয়াৰ প্ৰতিফলহে তেওঁ ভুগিব লাগিব। কাৰোবাৰ গৰু হ'ব আৰু তেওঁৰ কঁকালত লাথ মাৰিব। যাৰ পৰা পইচা আগতে লৈ ৰাখিছে তেওঁ গৰু বনাই কাম সিদ্ধি কৰিব আৰু ইয়াৰ জৰিয়তে নিজৰ গোটেইখিনি পইচা গোটাব, আগৰ হিচাপ সম্পূৰ্ণ কৰিব। এনেকৈয়ে গতিকে পৰমাত্মাই আমাক মনত পেলাই দিব বিচাৰে যে তুমি নিজৰ ভৰিত নিজেই কুঠাৰ মাৰি আছা। আপোনালোকে কেৱল ইমানখিনিয়ে জানি থৈছে যে মোৰ মনুষ্য জীৱন এই কাৰণে হৈছে যে বিবাহ হ'ব, সন্তান হ'ব, আৰু তাৰপিছত মই ডাঙৰ ঘৰ বনাম, কাৰ ল'ম, ডাঙৰ পোষ্ট প্ৰাপ্ত কৰিম অথবা ভাল বিজনেছ কৰিম। এয়া কিবা কাম হ'ল জানো এই মনুষ্য জীৱনৰ? যেতিয়া আপোনালোকৰ এই চকুৰ চানি সমাপ্ত হৈ যাব, অপাৰেশ্যন হৈ যাব এই অজ্ঞানৰ, আপোনালোকে চাব পৰমাত্মাৰ এই বাণীয়ে আপোনালোকৰ হৃদয়ত ঠাই বনাই ল'ব। सर्व सोने की लंका होती रावण से रणधीरम, एक पलक में राज विराजे जम के पड़े जंजीर। भक्ति बिना क्या होते हैं ये भरम रहा संसारे, रति कंचन पाया नहीं रावण चलती बार। সৰ্বসোণৰ লংকা আছিলে, কেনেকুৱা কুবুদ্ধি আছিলে। ভক্তি সিদ্ধি প্ৰাপ্ত কৰি, ঋদ্ধি প্ৰাপ্ত কৰি, আৰু সোণৰ লংকা আমি যেনেকৈ মাটি পুৰি ইটা সাজি সেই ঘৰ বনাওঁ, তেওঁ সোণেৰে ইটা বনাই, সৰু সৰু ইটা আছিলে আগতে, আৰু সেই সোণেৰেই তেওঁ ইটা বনাই মহল সাজি লৈছিলে। তেওঁ ইমান ধনী আছিলে। আৰু আপোনালোকৰ ওচৰত অতি কষ্টেৰে 50-20 গ্ৰাম 20 তোলা সোণ থাকিব আপোনালোকৰ ওচৰত। বহুত ডাঙৰ মহাজন হ'ব লাগিব, তেতিয়া 20-30-40 তোলা সোণ থাকিব। কোৱা হয় তেওঁ 1 ৰতিও লৈ যোৱা নাই, 1 গ্ৰামো লৈ যাব পৰা নাই। তুমি ক'ত লৈ যাব পাৰিবা? আৰু কি কিলা বনাবানো 40 তোলা সোণেৰে? এয়াতো বিনা কাৰণত মূৰৰ বিষ। সোণটো ঘৰত ৰাখিব নালাগে আপোনালোকে। আৰু না ইয়াক পিন্ধিব লাগে, কিনো লাভ আছে? কাণত পিন্ধি, নাকত পিন্ধি 36 গ্ৰামৰ খাৰু বনাই ল'লে। পৰমাত্মা ইমান ধুনীয়া শৰীৰ দিছে আপোনালোকক, ইয়াক আড়ম্বৰ কৰাৰ কোনো প্ৰয়োজন নাই। এয়াৰে ভগৱান দুখী হয়। ভগৱানৰ ভক্তি কৰক,
লাগিলে যেনেকুৱাই শৰীৰ নহওক কিয়, কলা বগা যেনেকৈ মালিকে দিছে, আমি ইয়াৰ যোগেদিয়ে পৰমাত্মাক পাব পাৰোঁ। इस काया का गर्व ना करियो के काला के गोरा रे, और बिना भजन कुछ काम नहीं आवे, चाहे एतर छड़को चारों हो रे। গতিকে পুণ্যাত্মাসকল, লাহে লাহে, কাৰণ আমি ইমান সামাজিক পৰিৱেশত আমি ইমান গভীৰতালৈ গুচি গৈছোঁ যে তাৰ পৰা উভতি অহাটো আমাৰ বাবে অত্যন্ত কঠিন হৈ পৰিছে। আমি বোকাত ফচি গৈছোঁ। কিন্তু পৰমাত্মাৰ সহায় আপোনালোকৰ এখন ক্ৰেনৰ দৰে কাম কৰিব। এফালে জ্ঞান হ'ব, আনফালে পৰমাত্মাৰ শক্তি লগত থাকিব। আৰু ঠাকুৰ সমাজত ভগ্নী কন্যাক ঘৰৰ বাহিৰলৈ যাবলৈ দিয়া নহৈছিল। তেওঁলোকক পৰ্দা আঁৰত ৰখা হৈছিল। তেওঁলোকৰ চাকৰ আছিল, আৰু যদি নাছিলে তেনেহ'লে স্বয়ং মেল অৰ্থাৎ পুৰুষে দিন মজুৰি কৰিছিল অথবা কৃষি কাৰ্য কৰিছিল। আৰু মহিলাসকলক ঘৰৰ বাহিৰত ওলাব দিয়া নাছিল মহিলাসকলক। আৰু যদি ঘৰৰ পৰা বাহিৰলৈ গৈছিল, ইয়াত নিজৰ অপমান হোৱা বুলি ভাবিছিল, বহুত অপমান হোৱা বুলি গণ্য কৰিছিল। তেতিয়া মীৰাবাইয়ে এই বিষয়টো গম পালে আৰু তেওঁ মন্দিৰলৈ যোৱা আৰম্ভ কৰি দিলে। বহুত বিৰোধিতা হ'ল। মাকে বুজনি দিলে, দেউতাকেও খুব গালি দিলে, কিন্তু নামানিলে। গতিকে সোনকালে বিয়া দি দিলে। বিয়া হোৱাৰ পাছত তেওঁৰ গিৰিয়েক বহুত ভাল মানুহ আছিল। তেখেতে মীৰাবাইক কোনো দুখ দিয়া নাছিল। তেওঁ ৰজা আছিলে, গতিকে তেওঁক কোনেও বাধা দিব নোৱাৰিলে। তেওঁৰ পথ মুকলি কৰি দিলে ভগৱানে। তেওঁ মন্দিৰলৈ যাবলৈ ধৰিলে। গিৰিয়েকে দুই এজন চাকৰ লগত পঠিয়াই দিছিল। কিন্তু কিছুদিন পাছত দুৰ্ভাগ্যবশতঃ তেওঁৰ গিৰিয়েক ঢুকাল। দেৱৰে বহুত নিৰ্যাতন কৰিছিল, ঘৰৰ পৰা ওলোৱা বন্ধ কৰি দিছিল, কিন্তু তেওঁ নৰখিলে, তথাপিও গৈয়ে থাকিল। আৰু সেই সংঘৰ্ষতে পৰমাত্মাক পালে তেওঁ। अब परमात्मा कहते हैं 68 तीर्थ जाइए, मेले बढ़ा मिलाप, और पत्थर पानी पूजते हैं, कोई साधु संत मिल जाते। এদিনাখন মীৰাবাই গৈ আছিলে মন্দিৰলৈ। रस्ते में परमात्मा कहते सोचल सिद्धर मैं करूं अपने जन के काज। কবি পৰমেশ্বৰ দেৱ আৰু ৰবিদাস দেৱ সাধাৰণতে একেলগে থাকিছিল। তাতে সৎসংগ কৰি আছিল সেই পথৰ কাষত, যি পথেৰে মীৰাবাই মন্দিৰ গৈছিল। সেইদিনা মীৰাবাইয়ে সেই সৎসংগ শুনিবলৈ পালে। তেওঁৰ ধাৰণা সলনি হ'ল। পৰমাত্মাই তাতে লীলা কৰিছিল, কাৰণ তেওঁ নিজৰ মৰমৰ আত্মাসকলক উদ্ধাৰ কৰিব বিচাৰিছিল। তেওঁ সপ্তাহত 2-3 দিন সৎসংগ কৰিছিল। আৰু পাছত মীৰাবাই সৎসংগত যাবলৈ ধৰিলে। তেওঁৰ দেৱৰে তেওঁক মৰাৰ বহু চেষ্টা কৰিছিল, বিষ খুৱাইছিল, কিন্তু নমৰিলে। বিষৰ পিয়লাটো এনেকৈ পি খাইছিলে, একো বস্তুৰ সৈতে নিমিলোৱাকৈ। আৰু মীৰাবাইক মাৰিবলৈ সাপ পঠিয়াইছিল গহনা আভূষণৰ বক্সত। যেতিয়া মীৰাবাইয়ে আভূষণৰ বাকচটো খুলিলে, তেতিয়া সেই তাল সাপটো আভূষণ অৰ্থাৎ গহনাত পৰিণত হৈছিল। তৎসত্বেও সেই দেওৰে ককায়েকৰ মৃত্যুৰ পাছত ৰজা হৈ গৈছিল। সি তাৰ অসন্মান হোৱা বুলি ভাবিছিল যে বিধৱা নবৌৱেকে সৎসংগলৈ যায়, ৰাতিও যায়। সন্মান হানি হ'ল। মাৰিবলৈ বিচাৰিলে মাৰি পেলাওঁ, ইমান ভয়ংকৰ এই লোকলাজ। কিন্তু যাৰ ওপৰত প্ৰভুৰ হাত আছে, কোৱা হয় যা কৰা কেঁচা ইয়াৰ মাৰ চিকে নাকো আৰু বাল না বাকাৰ কৰ সকে জল বেৰি। গতিকে মীৰাবাই, ধ্ৰুৱ প্ৰহ্লাদ, তেওঁলোকৰ ইতিহাস চাওক। যাৰ লগত পৰমাত্মা আছে, তেওঁৰ কোনেও ক্ষতি কৰিব পৰা নাই। গতিকে শেষত যেতিয়া তেওঁৰ মাকে ক'লে যে মীৰাবাই সৎসংগলৈ যোৱা এৰি দিয়া, সমাজে আমাৰ বহুত নিন্দাজনক কথা কয়, তেতিয়া মীৰাবাইয়ে কৈছিল যে सत्संग में जाना मेरा ना छूटे, चाहे जल के मरो संसार। অৰ্থাৎ আমি এই অৱস্থাত আহিব লাগিব যদি ভগৱানৰ দ্বাৰা লাভান্বিত হ'ব বিচাৰোঁ। 2 দিনতে আহা অথবা 10 দিনতে আহা। আৰু যদি অধিক সময় ব্যৰ্থ কৰি আহা, তেন্তে কি হ'ব? সমাজ আপোনাৰ লগত থাকিব। কাৰণ আমি যে পথেৰে খোজ কাঢ়ি আছোঁ, সেই পথ আটাইতকৈ শ্ৰেষ্ঠ আৰু সহজ পথ, মাৰ্গ। ইয়াৰে মুক্তিও লাভ হ'ব, ঘৰত সুখো হ'ব, পৰমাত্মাৰ সহযোগো লাভ কৰিব। আৰু যেনেকৈ আমি বিয়া পাতোঁ, ড্ৰামাবাজি কৰোঁ, ডিজে বজাওঁ, হাই উৰুমি কৰোঁ,
কিমান অলংকাৰ তৈয়াৰ কৰোঁ, পাছত সেইবোৰ চোৰে লৈ যায়, তেতিয়া মূৰ ঢাপৰি কান্দো। গতিকে এইবোৰ কৰিব কিয় লাগে? বিয়া পাতিব লাগে, ল'ৰা ছোৱালী সংস্কাৰ ভগৱানে ইতিমধ্যে ঠিক কৰিয়ে থৈছে। আমাৰ ড্ৰামাবাজিৰে বিয়া নহয়, এইবোৰতো অনৰ্থক কথা। গোটেই পৰিয়ালে নাচিবলৈ ধৰিলে, বেশ্যাবোৰে নাচিছিল, যিসকল কুখ্যাত মহিলা আছিল আৰু আজি মুকলিকৈ নাচি আছে। লাজ নাইকিয়া হৈছে, মান মৰ্যাদাৰ নাশ হৈছে। আৰু তাৰপিছত ঠিকাদাৰ হৈ আছোঁ আমি বৰ সন্মানীয়। বাপেকে নাচে, জীয়েকে নাচে, তেওঁৰ ঘৈণীয়েকে নাচে, ককায়েকে নাচে, আৰু আন সকলোৱে নাচে, আৰু মুকলিকৈ ৰাস্তাত। নিৰ্লজ্জতাৰ অন্ত পৰিছে। আৰু আকৌ এই ডিজে বজাই হাই উৰুমি কৰে। সাধাৰণভাৱে বিয়া পাতক ল'ৰা ছোৱালীয়ে, সংস্কাৰ দিব লাগে, দি দিয়ক। বচনেৰে ছোৱালীক বিয়া দিয়ে, বচনেৰে, যে আমি আমাৰ সন্তানক আপোনাৰ সন্তানৰ হাতত গতাই দিলোঁ, হৈ গ'ল। 4-5 জনক মাতি খানা খুৱাও, সাধাৰণভাৱে হ'ব লাগে, হালোৱা বনাওক, ক্ষীৰ বনাওক, কিন্তু সেয়া বেলেগ কথা। কিন্তু এয়া এই উদ্দেশ্যে নহয়, কেতিয়াবা আলহীৰ বাবে আমি এনেও ভাল খাদ্য বনাওঁ, সেই উদ্দেশ্যেৰে। আৰু ল'ৰা ছোৱালী বিয়া দি দিয়ক, তাতে ফাল্টু একোৱেই নকৰিব, একো ফৰ্মেলিটি নহয়। মনত ঠাই নাই, লওঁতাই এয়া ভাবক যে মই নিজৰ ওপৰত একো বোজা নাৰাখোঁ, ঋণ নাৰাখোঁ। আৰু ভগৱানে, পৰমাত্মাই নিজৰ সন্তানক যি দিবলগীয়া আছে, সেয়া তেওঁলোকৰ ভক্তিৰ প্ৰতিফলত তেখেতে একো এটাই নাৰাখিব, পৰমাত্মা লগতেই থাকিব। গতিকে এতিয়া যেনেদৰে বিয়া পাতি আছে, এনে বহু প্ৰমাণ পোৱা যায়। প্ৰথম দিনা নাচি বাগি আছিল, পিছদিনা দৰা পক্ষ গ'ল, বাটতে দুৰ্ঘটনা হ'ল, সেই দৰা ঢুকাল, মৃত্যু হ'ল। এতিয়া প্ৰথম দিনাটো নাচি বাগি আছিল, হাই উৰুমি কৰিছিল, মদ খাইছিল, ড্ৰামাবাজি কৰি আছিল, আৰু এতিয়া মূৰ ঢাপৰি কান্দি আছে। গতিকে পৰমাত্মাই আমাক বাৰে বাৰে সোঁৱৰাই দিয়া সাধু সন্তও কয়, जैसे नानक साहब जी कहते हैं, ना जाने काल की कर डारे किस विदल जा पासावे, और जिनाते सरते मौत खुड़क दी उन्हानु केड़ा हासावे। আমি নিচাত আছো, আমাৰ ওপৰত ত্ৰিগুণময়ী মায়াৰ সাংঘাতিক প্ৰভাৱ আছে, যাৰ ফলত আমাৰ ওপৰত ইমান বাধা আহি পৰিছে, ইমান নিচা হয়। আমি নাজানো যে কাইলৈ কি প্ৰলয় আহিব পাৰে, কাইলৈ যিকোনো হ'ব পাৰে। আমি ভাবি আছো আমি নমৰো, আৰু যিসকলৰ আজি মৃত্যু হৈছে তেওঁলোকে আগতে জানিছিল নেকি যে আমাৰ এনেকৈ ইমান সোনকালে মৃত্যু হ'ব? পুণ্যাত্মাসকলে সৎসংগৰ এই যি এণ্টিবায়'টিক, এই বচন, ইয়াৰ জৰিয়তে নিচা নাথাকিব। আৰু যাৰ নিচা দূৰ নহয়, তেওঁ ব্যৰ্থ সাধনা কৰি আছে, তেওঁ বিনা কাৰণতে ইয়ালৈ আহি আছে। যাৰ হৃদয়ত এইবোৰ কথাৰ সমাৱেশ হোৱা নাই, যিসকলৰ এয়া উপলব্ধি হোৱা নাই যে মই কৰিবলৈ কি আহিছিলোঁ, কৰি কি আছো, এতিয়াও কু অভ্যাসত লিপ্ত হৈ আছে, নিয়ম ভংগ কৰি আছে, সমাজক দেখি আকৌ সেইফালেৰে খোজ দি আছে, তেন্তে আপোনাৰ এই নিচা দূৰ হোৱা নাই। আৰু এয়া দূৰ কৰিবলৈ সেই সৎসংগ শুনোৱা হয়, পৰমাত্মাৰ আদেশৰ সৈতে আপোনালোকক চিনাকি কৰাই দিয়া হয়। ইয়াৰ পালন কৰাটো আপোনালোকৰ বাবে অনিবাৰ্য। গতিকে প্ৰসংগ চলি আছে যে পৰমেশ্বৰ কবিৰ দেৱ ইয়ালৈ আহে, আৰু আহি তেখেতে এটা লীলা কৰে, আৰু তেখেতে আমাক শিকাই, উদাহৰণ দিয়ে যে যদি তোমালোকে ভগৱানক বিচাৰা তেন্তে মোৰ দৰে থাকা। এজন নিৰ্ধন ধানক শিপিনীৰ ভূমিকা কৰিছিল, এনেকৈ বৈছিলে, কাপোৰ বৈছিলে, সূতাখিনি ধনী লোকৰ আছিল, কেৱল কাটি দিছিল। সেই সূতাবোৰক পৰমাত্মাই এটা গাঁত খান্দি, যেনেকৈ শিপিনীসকলে কৰে, এটা ডাঙৰ গাঁত আছিল, তাতে এডাল দুডাল লাঠি পুতি লৈছিল, আৰু সেই সূতাখিনি এনেকৈ মেৰিয়াই লৈছিল, এবাৰ ইফালে গৈ এবাৰ ইফালে আহি গোটেই মেৰিয়াই লৈছিল। আৰু পিছত এডাল সূতা ইয়াৰ ভিতৰেৰে এনেকৈ নলীৰ দ্বাৰা এনেকৈ এবাৰ ওপৰলৈ নিছিল, এবাৰ তললৈ নিছিল, আকৌ ওপৰ তল এনেকৈ লৈ গৈছিল, ইয়াক উলিয়াই দিছিল, আকৌ দ্বিতীয়ডাল সূতাত এনেকৈ নিছিল। আৰু পৰমাত্মাই কৈছিল, ইয়াতকৈ আৰু কঠিন কাম একোৱেই হ'ব নোৱাৰে। কিমান ডাঙৰ, 30-40, 20-30 ফুট, 50 ফুটৰ খান বনোৱা, আৰু সেই সূতাবোৰ এডাল এডালকৈ লগ কৰি সেই থান বনোৱা সম্পন্ন হয়, আৰু পাছত সেই থানৰ পৰা ৰছী ওলোৱা, আৰু সেয়া সম্পূৰ্ণ হয়, আৰু সেই থানৰ চিলোৱা সম্পন্ন হয়। সেই কাপোৰ যি চিলাইছিল, কাপোৰ ইয়াৰ কেৱল মজদুৰিহে মালিকে লাভ কৰিছিল, 1 অনা 2 অনা, আৰু ইয়াৰেই তেখেতে জীৱন নিৰ্বাহ কৰি দেখুৱাইছিল। কিন্তু ভগৱানে পাহৰা নাছিল,
তেখেতে লীলা কৰিছিল, নিজৰ কামো কৰি আছিল আৰু কৈছে মই স্মৰণো কৰি আছো, মই কামো কৰি আছো, নিজৰ দৈনন্দিন কাৰ্যও কৰি আছো আৰু স্মৰণো কৰি আছো। नाम उठत नाम बैठत नाम सोवत जागवे नाम खाते नाम पीते नाम से ती लागवे। পৰমাত্মাই উদাহৰণ দি যায় যে কাম কৰি কৰি, যেনেকৈ যজুৰ্বেদ শ্লোক নম্বৰ 15 কৈছে, শ্লোক নম্বৰ 15 কৈছে যে ओम करतो समर किलबे समर करतुम समर। কাৰণ ওম নাম হ'ল ব্ৰহ্মৰ আৰু বেদত কেৱল ব্ৰহ্মৰ পূজাৰ বিধিৰ কথাহে ক্লিয়াৰ কৰা হৈছে। শ্ৰীমদ ভাগৱত গীতা 4 বেদৰ সাৰাংশ তাত কৌৰ্দত অধিক আছে আৰু শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি ব্ৰহ্মই গীতাটো এই কথাই কৈছে আৰু বেদতো এয়াই লিখা আছে। গতিকে তাতে এয়া লিখা আছে যে যিয়ে মোৰ সাধনা কৰে, যেনেকৈ গীতা অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 কোৱা হৈছে যে ओम इति एकाक्षरम ब्रह्म व्यवहारन माम अनुसमरण ये प्रयाति तजन देहम सयाति परमाम गतिम। মান ব্ৰহ্ম, মোৰ ব্ৰহ্মৰ এটা ওম অক্ষৰ আছে, নাথিং এলছ, আৰু যিয়ে ইয়াৰ অন্তিম উশাহলৈকে দেহ ত্যাগ কৰাৰ সময়তো স্মৰণ কৰি যায়, অৰ্থাৎ শেষ নিশ্বাসলৈকে অভ্যাস কৰি থাকি ইয়াৰ স্মৰণ কৰে, सयाति परमाम गतिम। তেওঁ মোৰ এই ওমৰ পৰা লাভ কৰা শান্তি প্ৰাপ্ত কৰে, সেই গতি লাভ কৰে। আকৌ শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 23 কোৱা হৈছে যে সচিদানন্দ ঘন ব্ৰহ্ম, যি শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 অৰ্জুনে সুধিছে যে কিম তৎ ব্ৰহ্ম, সেই তৎব্ৰহ্ম কোন, যাৰ বিষয়ে আপুনি 7ম অধ্যায়ৰ 29 নম্বৰ মন্ত্ৰ শ্লোকত গীতাত কৈছে যে সেই তৎব্ৰহ্মৰ বিষয়ে জানি সমগ্ৰ আধ্যাত্মিক জ্ঞান বুজি পোৱাৰ পিছত প্ৰাণীয়ে কেৱল জৰা আৰু মৰণৰ পৰা মুক্তি পোৱাৰ প্ৰযত্ন কৰে। গতিকে তেওঁ সুধিছে 8ম অধ্যায়ৰ 1ম মন্ত্ৰত শ্লোকত গীতাত অৰ্জুনে যে কিম তৎব্ৰহ্ম, তেন্তে সেই তৎব্ৰহ্ম কোন, যিজন আপোনাৰ পৰা ভিন্ন? তেওঁৰ বিষয়ে গীতাৰ জ্ঞানদাতাই কৈছে যে 3য় শ্লোকৰ 8ম অধ্যায়ত যে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম। গতিকে সেই পৰম অক্ষৰ ব্ৰহ্মই সাধনা কৰিবলৈ যি মন্ত্ৰৰ কথা কৈছে 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত के ओम तत्सत इति निर्देश है ब्रह्मण त्रिविध समर्थ ब्राह्मणा तेन वेदा च यज्ञ विहिता पुरा। ইয়াৰ অৰ্থ কি যে ওম তৎসত এয়া সচিদানন্দ ঘন ব্ৰহ্মৰ এটা ওম, তৎসত এই 3 অক্ষৰৰ মন্ত্ৰ, এয়া নিৰ্দেশ, চূড়ান্ত সিদ্ধান্ত, নাথিং এলছ, আন কোনো মন্ত্ৰ নাই। আপোনালোকে যি ওম নম শিৱায়, ওম ভাগৱতে নম শিৱায়, ওম ভাগৱতে নম, এই যিবোৰ আপোনালোকে স্মৰণ কৰে, হৰে কৃষ্ণ ৰাধে শ্যাম, সীতা 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 ৰাম, ৰাধে শ্যাম ৰাধে ৰাধে শ্যাম মিলাদে, এইবোৰ কোনো মন্ত্ৰ নহয়। আপোনালোকে বিষ্ণু স্তুতি কৰে, এয়া মনে সজা ঋষিমুনিয়ে বনোৱা মন্ত্ৰ, এইবোৰ ভগৱানৰ মন্ত্ৰ নহয়, গড গিভেন নহয়। এই মন্ত্ৰ গড গিভেন ওম, এয়া ব্ৰহ্মৰ, আৰু তৎসত এয়া গুপ্ত, এয়া কেৱল দাসে ক'ব পাৰিব। পৰমাত্মা পূৰ্ণ ব্ৰহ্মই এই 2টা মন্ত্ৰ ইয়ালৈ আনি দিছে, আৰু এয়া কেৱল তেওঁৰ বিশেষ ভক্তক, দৃঢ় ভক্তক পৰমাত্মাই প্ৰদান কৰে, ইয়াক ক্লিয়াৰ কৰে, আৰু এই মন্ত্ৰ আনক দান কৰাৰ আদেশো তেওঁই দিয়ে। আৰু তেওঁৰ আদেশৰ অবিহনে যদি কোনোৱে এতিয়া বৰ্তমানত কৰে, কাৰণ এতিয়া এইবোৰ ক্লিয়াৰ কৰি দিছে, যদি কোনোবাই স্বয়ং গুৰু হৈ মন্ত্ৰ প্ৰদান কৰে, তেন্তে তেওঁ মানৱ সমাজৰ শত্ৰু হ'ব, কাৰণ তেওঁ অনাধিকাৰী। এজন অনাধিকাৰীৰ পৰা যদি আপুনি ড্ৰাইভিং লাইচেন্স বনায়, তেন্তে ইয়াৰে গাড়ী চলাই চাওক, চাব কি হয়। আৰু এই মালিকক প্ৰাপ্তি কৰা হ'ল মানৱ জীৱনৰ এক সফলতা, আৰু মাজতে শত্ৰুবোৰে প্ৰভুত্বৰ ভোকত, মহাৰাজ উপাধিৰ খ্যাতিৰ লোভত আৰু টকা পইচা একত্ৰিত কৰাৰ লোভত এই দুষ্ট আত্মা গুৰু সাজি বহে,
আৰু ভগৱানৰ সেই মৰমীয়াল আত্মাবোৰক মালিকৰ পৰা 100 মাইল দূৰ কৰি দিয়ে, কাৰণ সেই জীৱন বৰবাদ হৈ যায়। নাজানো ক'ত আকৌ জন্ম হ'ব তেওঁৰ। সেই মানুহবোৰৰ জীৱন বিনাশ হৈ যায়। গতিকে ওম তৎসৎ এয়া 3 অক্ষৰৰ মন্ত্ৰ। ওম তৎসৎ এয়া কোনো জপ নহয়। কিছু অজ্ঞানী সন্তই ওম তৎসৎ হৰিয়ম তৎসৎ আকৌ হৰি লগাই লৈছে। হৰিয়ম তৎসৎ জপ কৰা। সিহঁত সম্পূৰ্ণ অজ্ঞানী, ইহঁতৰ জ্ঞান নাই। ইহঁতে আপোনাৰ জীৱন ধ্বংস কৰি আছে আৰু লগতে সিহঁতে নিজৰ জীৱনো ধ্বংস কৰি আছে। ওম হ'ল ব্ৰহ্মৰ জপ, আৰু তেওঁক পৰব্ৰহ্ম কোৱা অথবা অক্ষৰ পুৰুষ কোৱা। এয়া গুপ্ত, এই সাংকেতিক, এই অৰিজিনেল মন্ত্ৰৰ বিষয়ে দাসে ক'ব। আৰু সৎও সাংকেতিক, কাৰণ গীতাৰ জ্ঞানদাতা এই মন্ত্ৰৰ সৈতেও পৰিচিত। সেয়েহে তেওঁ গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 36 কৈছে যে যি জ্ঞান 4ৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত আপোনালোকক কৈছোঁ যে সচিদানন্দ ঘন ব্ৰহ্ম ব্ৰহ্মণে মুখে, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী অতি বিস্তাৰিতভাৱে অনুষ্ঠানৰ তথ্য দিয়া হৈছে। এয়া তত্ত্বজ্ঞান। এই তত্ত্বজ্ঞানৰ বিষয়ে তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰত গৈ জানি লোৱা। সেই তত্ত্বদৰ্শী সন্তই তোমাক সেই পৰমাত্মাৰ তত্ত্বজ্ঞান দিব। ইয়াৰ দ্বাৰা স্পষ্ট হৈছে যে গীতাৰ জ্ঞানদাতা অল্পজ্য, তেওঁৰ পূৰ্ণ মন্ত্ৰৰ জ্ঞান নাই, তেওঁৰ সম্পূৰ্ণ মুক্তি মাৰ্গৰ জ্ঞান নাই। সেয়েহে অপশ্যন এৰি দিছে সেই তত্ত্বদৰ্শী সন্তৰ বাবে। তেওঁৰ বিৱৰণ দিছে যে তত্ত্বদৰ্শী সন্ত কেনে হ'ব। গীতাৰ 15 নম্বৰ অধ্যায়ৰ মন্ত্ৰ নম্বৰ 1 যে ওপৰফালে শিপা আৰু তলপিনে শাখা প্ৰশাখা থকা এয়া ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষ, আৰু এই গছজোপাৰ আটাইবোৰ শাখা প্ৰশাখা কোন কোন প্ৰভু, এই সকলোবোৰ ছন্দক ভিন্ন ভিন্নকৈ কৈ দিব তত্ত্বদৰ্শী সন্তই স্ববেদবিদ। আৰু তেওঁ কোন আছিল? স্বয়ং কবীৰদেৱ কবিৰ চাহেব, যি চন 1398 জেঠ সুদি পূৰ্ণিমাত সতলোকৰ পৰা ইয়ালৈ আহিছিল। এটি শিশুৰ ৰূপ ধাৰণ কৰিছিল। তেওঁ লীলাময়, তেওঁ লীলা কৰিছিলেই, ঠিক এনেকুৱাই কৰে যাৰ সাক্ষী বেদে দিছে, নিজ চকুৰে দেখা সন্তই কৈ আছে। তেওঁ যেতিয়া আহি পদুম ফুলৰ ওপৰত শিশুৰূপ ধাৰণ কৰিছিল, পাছত এহাল নিঃসন্তান দম্পতীয়ে তেওঁক তুলি লৈ গৈছিল। সেই শিপিনী দম্পতীৰ ঘৰত মালিকে তেওঁৰ প্ৰতিপালনৰ লীলা ডাঙৰ হ'ল, আৰু পাছত শিপিনীয়ে কাম কৰিবলৈ ধৰিলে। তেওঁ এই উদ্দেশ্যৰে আহিছিল যে মোতকৈ দুখীয়া কোনো হ'বই নোৱাৰে, নিৰ্ধন, আৰু ময়ো পৰমাত্মাক পাম। গতিকে আপোনালোকে পৰমাত্মাৰ কিছু ভক্তি কৰক, মোক নকল কৰক, মোৰ অনুসৰণ কৰক। এই মোহ মায়াত আকৃষ্ট হৈ নিজৰ জীৱন বিনষ্ট নকৰিব। আৰু পাছত পৰমাত্মাই ভ্ৰম নিবাৰণ কৰি দিছে যে যদি তোমালোকে মই কোৱা মাৰ্গত চলা আৰু লগতে দান ধৰ্মও কৰি থাকিব লাগে, যিমানে দুখীয়া নোহোৱা কিয় দান বৰঙণিত পিছ পৰি নাথাকিবা, ধৰ্ম ভক্তি এৰি নিদিবা, কম নকৰিব, তেন্তে তোমাৰ কেতিয়াবা কোনো প্ৰকাৰৰ যদি আৱশ্যকতা হয়, परमात्मा কৈছে इतनी डिमांड करना मेरे से साईं इतना दीजिए जिसमें कुटुंब समावे, हम भी भूखे ना रहे अतिथि ना भूखा जाए। গতিকে কবিৰ পৰমেশ্বৰে শিপিনী জীৱিকা কৰিছিল, লগতে তেখেতে যথাৰ্থ জ্ঞান প্ৰচাৰ কৰিছিল, যাৰ ফলত এই কোৱা ঋষি মহৰ্ষিবোৰে যিসকলে মহৰ্ষি ছাল মেৰিয়াই ৰাখিছিল, গাধৰ ওপৰত সিংহৰ ছাল পিন্ধি আছিল, পৰমাত্মাই সিহঁতৰ সেই ছাল খুলি সকলোকে দেখুৱাইছিল যে ইহঁত সিংহ নহয়, কাৰণ এওঁলোকৰ বাণীৰে গাধ আৰু সিংহৰ মাতেৰে গম পোৱা যায়। গতিকে এনেকৈ ঋষি আৰু অঋষি, সন্ত আৰু অসন্তৰ, বিদ্বান আৰু অবিদ্বানৰ তেওঁলোকৰ অনুভৱৰ বাণীৰেই গম পোৱা যায়। গতিকে সেয়া মাতেৰেই গম পোৱা যায় এয়া গাধ নে সিংহ, সন্ত নে অসন্ত। গতিকে পৰমাত্মাই এই সিংহৰ বাণী, অমৃত বাণী 600 বছৰ আগতেই কৈছিল, যি আজিও সকলো সদগ্ৰন্থতে প্ৰমাণিত আছে। আৰু সেই ভুৱা সিংহ, নকলি ঋষি মহৰ্ষি সন্ত মণ্ডলেশ্বৰ সকলোৱে পৰমাত্মাৰ বিৰোধিতা কৰিছিল যে এওঁ মিছা কথা কৈছে, এওঁ অশিক্ষিত,
এওঁ সংস্কৃত ভাষা নাজানে, কবিৰ মিছলীয়া, এওঁৰ কথা বিশ্বাস নকৰিবা, আৰু লগতে পৰমাত্মাক হত্যা কৰিব বিচাৰিছিল, অতি বেয়া কাম কৰিছিল। নাজানো কিমান পৰমাত্মাক মাৰিবলৈ কৌশল অৱলম্বন কৰিছিল, কিন্তু সমৰ্থবানৰ সিহঁতে কোনো ক্ষতি কৰিব নোৱাৰিলে। শেষত সিহঁতে পৰিকল্পনা কৰিলে যে এওঁক ইয়াৰ পৰা খেদি পঠিয়াওঁ, এওঁৰ এনেকুৱা অপমান কৰোঁ। দেশ দেশান্তৰৰ সকলো ঋষি মণ্ডলেশ্বৰ ভুৱাসকলক চিঠি পঠিয়াই দিলে যে শিপিনী কবিৰে বাৰাণসী নিবাসী তাহিৰ 3 দিনৰ ধৰ্মভোজ দিব, আৰু এই ভুৱা ঋষি মহৰ্ষি যিসকল আছে সিহঁতে 20, 30, 100জন শিষ্যক ৰাখে নিজ নিজ আশ্ৰমত, য'ত মহাজনসকলে ধৰ্মভোজ দিছিল আৰু তেওঁলোকক নিমন্ত্ৰণ জনাইছিল। তাত তেওঁলোক আটাইকেইজন একেলগে গৈছিল, সকলো শিষ্যক লগত লৈ গৈছিল, আৰু তাত পূজাত তেওঁলোকে লাভ কৰিছিল এটা মুদ্ৰা, ৰূপৰ কিছু বস্ত্ৰ দিয়া হৈছিল। সেইবোৰ তেওঁলোকৰ প্ৰধান সন্তজনে লৈ গৈছিল, যেনেকৈ এজনৰ 50জনকৈ শিষ্য, আৰু 50জনে খাবলৈ গ'ল। পূজন সকলোৱে কৰিলে, সকলোকে এটা টকা আৰু কাপোৰ দিয়া হৈছিল প্ৰত্যেককে। কোনো কোনো মহাজন এনে থাকে যে প্ৰতি ভোজনত ৰাতিপুৱা আৰু সন্ধিয়া দুয়োবাৰে দিছিল। গতিকে তেওঁলোকে লোভতে সকলো শিষ্যক লগত লৈ সেই ধৰ্মভোজত উপস্থিত হৈছিল। এনেদৰে পৰমাত্মাৰ সৈতে সিহঁতে অত্যাচাৰ কৰিলে, যে নিচা প্ৰচাৰ কৰি দিলে যে কবিৰে ধৰ্মভোজ দিব আৰু 3 দিনলৈ দিব, আৰু প্ৰত্যেক ভোজনৰ পাছত এখন দোহৰ দিব। দোহৰ হ'ল এবিধ কম্বল, যেনেকৈ আজিকালি ভাল 1-2 হাজাৰ টকীয়া কম্বল, এনেকুৱাই দোহৰ আছিল। ইয়াক কপাহী সূতাৰে তৈয়াৰ কৰা হৈছিল। দোহৰ বহুত মজবুত আছিল, ফেচতকৈও মোটা। ফেচ দেখিছে চাগে আপোনালোকে, তাতকৈও ভাল আছিল, বহু ভাল। আৰু এটা আশ্ৰাফী প্ৰতিদিনে দিব, এটা আশ্ৰাফী সোণৰ, অৰ্থাৎ এইবোৰ 1 তোলা 10 গ্ৰামৰ হয়। কি আচৰিত! এনেকৈ লিখি সকলোলৈ দিলে, আৰু সকলোৱে নিজৰ শিষ্যক লৈ আহিল। 18 লাখ লোভীয়া ব্যক্তি একত্ৰিত হ'ল। আৰু পৰমাত্মাই কি কৰি আছিল, যেনেকৈ এমাহত অথবা এসপ্তাহত 1 টকা পাৰিশ্ৰমিক পালে, আৰু তেওঁৰ নিজৰ ঘৰৰ বাবে প্ৰয়োজন আছিল 8 অনাৰ। এসপ্তাহত 8 অনাৰে ভোজন আদি কাম হৈ গৈছিল। গতিকে 8 অনাৰে ভোজন লৈ আনিছিল, আৰু বাকী যি 8 অনা বাচিছিল ইয়াৰে ধৰ্মভোজ কৰি দিছিল। সঞ্চয় কৰা নাছিল, আমাক উদাহৰণ দিছিল পৰমাত্মাই। এতিয়া যাৰ ঘৰৰ ৰাতিপুৱা ৰাতা কোনোমতে যোগাৰ হয় কষ্টৰে, আৰু সেই ঘৰত যদি একেবাৰতে 18 লাখ মানুহ আহি যায়, আৰু 3 দিনৰ চিঠি লৈ যে 3 দিনৰ বাবে আমি আপোনাৰ অতিথি হৈ আহিছোঁ, আপুনি মাতি আনিছে। যেতিয়া পৰমাত্মাই গম পালে, এতিয়া তেখেতে আমাক উদাহৰণ দিছে যে আপুনি সাহস নেহেৰুৱাব যেতিয়া আপোনাৰ ওপৰত এনেকুৱা বিপদ আহে, আৰু যদি আপুনি নিয়মত চলি থাকে আৰু সৎ ভক্তি কৰি থাকে। কোৱা হৈছে তেন্তে মই কৰি দেখুৱাম তোমালোকক ভগৱানে কি কি কৰে। গতিকে পৰমেশ্বৰে এটা ৰূপতেই তেওঁৰ কোঠালিত বহি থাকিল, তেওঁৰ জুপুৰিত, আৰু ৰবিদাস দেৱ তাতে উপস্থিত আছিল। যেতিয়া ৰবিদাস দেৱে গম পালে যে এনেকুৱা ঘটনা সংঘটিত হৈছে, তেতিয়া পৰমেশ্বৰে ক'লে, ভগত বহা, দুৱাৰখন বন্ধ কৰি দিয়া, আমি ঘৰৰ বাহিৰ নাযাওঁ। তেওঁলোকে আমাৰ লগত ধেমালি কৰিলে। 18 লাখ মানুহ আহিছে, আৰু 3 দিনৰ চিঠি লৈ 3 দিন ধৰি ধৰ্মভোজ হ'ব। পৰমেশ্বৰ সতলোকলৈ গ'ল। এটা ৰূপত তেওঁ ইয়াতে বহি থাকিল, আৰু আন এটা ৰূপত সচখণ্ডত সতলোকলৈ গ'ল, আৰু তাৰ পৰা 9 লাখ গৰু। তেতিয়া দিনত গৰুৰ পিঠিৰে কঢ়িয়াই বস্তু বাহিনী লৈ যোৱা হৈছিল, যেনেকৈ গাধৰ জৰিয়তে কঢ়িওৱা হয়, আৰু সেই গৰুবোৰৰ জৰিয়তেই ট্ৰেন্সপৰ্টেশ্যন হৈছিল, যেনেকৈ আজিকালি ট্ৰেন্সপৰ্টেশ্যন হয় ট্ৰাকেৰে। গতিকে তেতিয়া গৰুৰে হৈছিল। তাৰপিছত গৰু গাড়ীৰ প্ৰচলন হ'ল। গতিকে যেনেকৈ গৰুবোৰৰ এজন বঞ্জাৰে আছিল, বিজনেছমেন, এওঁলোকক বঞ্জাৰে বুলি কোৱা হৈছিল। তেওঁলোকে শ গৰু ৰাখিছিল, আৰু প্ৰতিটো গৰুৰ পিঠিত 1 কুইণ্টল ওজন কঢ়িয়াই লৈছিল।
আৰু শ গৰুক এটাক আনটোৰ লগত বান্ধি লৈ এটা গৰুক ধৰি খোজ কাঢ়ি গৈছিল। লগত আৰু 10-20 জন মানুহ ৰাখিছিল। এনেকৈ এওঁলোকক বাঞ্জাৰা বুলি কোৱা হৈছিল। গতিকে বাঞ্জাৰাৰ ৰূপ ধাৰণ কৰি কেশৱ নামেৰে কবিৰ পৰমেশ্বৰে নিজে নিজে বাৰাণসীত গৈ প্ৰকট হ'ল। 18 লাখ মানুহে অপেক্ষা কৰি আছিল খাদ্য সামগ্ৰী অহা নাই। নিজে নিজে ৰভা তৈয়াৰ হ'ল। শ হাজাৰ হাজাৰ সেৱাদাৰ আত্মা আহিল সতলোকৰ পৰা আৰু 9 লাখ গৰুৰ পিঠিৰে 18 লাখ ব্যক্তিৰ খাদ্য সামগ্ৰী কঢ়িয়াই আনিছিল 3 দিনৰ বাবে। ৰভা তৈয়াৰ কৰিলে, ভগৱানে জয় জয়কাৰ কৰি দিলে 3 দিনলৈকে। এবাৰত 18 লাখ মানুহে ভোজন কৰিলে, প্ৰত্যেকক এটা এটা আশ্ৰাফী আৰু প্ৰতিবাৰত এখনকৈ দোহাৰ। সেই কেশৱ নামৰ মহাজনৰ ৰূপ ধৰি পৰমাত্মাই আহি সকলোকে দি আছিল। বাঞ্জাৰাসকলক যিসকলক শত্ৰুকৰ পৰা আনি ডিউটিত লগাইছিল যে তেওঁলোকক এটা এটা আশ্ৰাফী দি দিয়ক আৰু প্ৰত্যেককে এখন এখন দোহৰ দিয়ক। আৰু 3 দিন ধৰি আনন্দৰ সোঁত বোৱাইছিল। গতিকে পৰমাত্মাই কৈছে, कल्पे कारण कौन है? তুমিতো সৰু সুৰা কোনো, যেনেকৈ আপুনি সংকল্প কৰিলে যে মোৰ এই কামটো হৈ যাওক, আৰু যদি নহয় তেন্তে আপুনি বিচলিত হৈ পৰে। কি লাভ হ'ল, মই পাঠো কৰিলোঁ, বন্তিও জ্বলাই দিলোঁ, এনেধৰণৰ অভিযোগ দিবলৈ আৰম্ভ কৰে। এয়া ভক্তি মাৰ্গ নহয়। परमात्मा कहते हैं कल्पे कारण कौन है, कर सेवा निकाम। তুমি নিস্বাৰ্থভাৱে কৰি যোৱা পূজা কৰা, মই যেনেকুৱা সাধনা কৈছোঁ। और मन इच्छा फल देवेगा जो पड़े जनिते काम। এতিয়া তাতে ধনী ব্যক্তিৰ কাম আছিল। 18 লাখ মানুহক 3 দিনলৈকে ৰজায়ো ৰুটি খুৱাব নোৱাৰিব। যিমানে ডাঙৰ মহাজন নহওক কিয় সেই মহাজনেও কৰিব নোৱাৰিব। আৰু সেই আহাৰ যিবোৰ সতলোকৰ পৰা আহিছে। গতিকে পুণ্যাত্মাসকল, কবিৰ পৰমেশ্বৰ তেওঁ পূৰ্ণ পৰমাত্মা। তেওঁৰ সাধনা কৰিলে, ভক্তি কৰিলে আমাৰ এইবোৰ লাভ হ'ব আৰু তেওঁ স্বয়ং এই লীলা কৰিবলৈ আহে। এতিয়া প্ৰসংগ চলি আছে যে 4খন বেদে এই পৰমাত্মাৰ বিষয়ে সাক্ষী দি আছে যে আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱে কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, কি নাম আপোনাৰ? মোৰ নাম বংকু দাস হয় ছাৰ। বংকু দাস, আপুনি ক'ৰ পৰা আহিছে? মই ৰুড়কীৰ হয়, জিলা হৰিদ্বাৰ, উত্তৰাখণ্ডৰ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? 28 মাৰ্চ 2018 লৈছোঁ ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কিবা ভক্তি সাধনা কৰিছিল নে? হয় ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই 16 বছৰ চাৱন কৃপা ৰুৱানী মিছনৰ ৰবীন্দ্ৰদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ আৰু তাৰ পাছত 4 বছৰ দামাখেৰাত আছিলোঁ। আৰু তেওঁলোকে যি সাধনা কৰিছিলে সেই সাধনা কৰিছিলোঁ। সেই সাধনা কৰাৰ পাছতো আমাৰ ওপৰত বিপদেই আহি আছিলে। ছাৰ, তেন্তে কিয় আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? ছাৰ, মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ। মোৰ এজন মিত্ৰ আছিলে যিজন চাৱন কৃপা ৰুৱানী মিছনত আছিলে। তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলে আৰু যেতিয়া মই তেওঁক যোগাযোগ কৰিলোঁ তেতিয়া মোক এখন জ্ঞান গংগা নামৰ কিতাপ দিলে আৰু ক'লে যে এখন পঢ়া আৰু তোমাৰ ঘৰত যিবোৰ সমস্যা হৈ আছে, মানে কেৱল সন্ত ৰামপালদেৱ মহাৰাজে পূৰ্ণ সন্ত হয় যিয়ে তোমাক পৰিত্ৰাণ দিব পাৰে। তেতিয়া মই সেই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ। তেতিয়া অলপ এনেকুৱা লাগিল যে একো নাই ইয়াত, কাৰণ দামাখেৰাত কৈছিলে যে এজন সন্ত আছে যিজনে শাস্ত্ৰ পঢ়ি পঢ়ি সকলোকে শুনায় আৰু তেওঁ এনেকুৱা ধৰণৰ অনুৰাগ সাগৰৰ ভিতৰত খেলি মেলি কৰি অদলা বদলি কৰি থৈছে। তেতিয়া মই ভাবিলোঁ যে এওঁ সঁচাকৈ বেয়া। তেতিয়া মই সেই ভকতজনকো ক'লোঁ যে আপুনি ভুল কৰি আছে, কাৰণ আমি দুটা একে মিছনতে আছিলোঁ। চাৱন কৃপা ৰুৱানী মিছনত আমি 2জন আছিলোঁ। তেওঁতো গুচি গ'ল সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আৰু মই দামাখেৰালৈ গ'লোঁ। তাৰপিছত তেওঁ ক'লে যে ভাই, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক, আপোনাৰ যিবোৰ সমস্যা আছে সেইবোৰ ইয়াতেহে সমাধান হ'ব আৰু ক'তো নহয়। তেতিয়া মই ক'লোঁ যে ভাই, আপুনি ভুল দিশত গৈছে। মই ক'লোঁ যে আপুনি দামাখেৰালৈ আহক, এইটোৱে প্ৰকৃত স্থান, মানে যি কবিৰ চাহেবে কৈ গৈছিলে যে দামাখেৰাই হৈছে প্ৰকৃত স্থান। তেতিয়া ক'লে যে কোনো কথা নাই বাৰু। তাৰপিছত মোৰ পত্নীৰ সমস্যা হ'ল, তাৰপিছত আমাৰ সমস্যা হ'ব ধৰিলে। তাৰপিছত আমি ভাবিলোঁ যে ভাই এবাৰ চাই লওঁ। তাৰপিছত মই মোৰ পত্নীক নাম দীক্ষা দিয়াৰ বাবে লৈ আহিলোঁ নামদান কেন্দ্ৰ ৰুড়কীত।
তাৰপিছত মই ভাবিলোঁ যে ভাই যিবোৰ নিয়ম পৰমাত্মাই যি নিয়ম লিখি থৈছে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ যি নিয়ম মৰ্যাদা আছে সেইবোৰ মই শুনিলোঁ। তেতিয়া মোৰ ভাল লাগিল যে ভাই গুৰুদেৱে যিবোৰ নিয়ম মৰ্যাদাৰ কথা কৈ আছে সন্ত ৰামপালদেৱ মহাৰাজে এইটোতো সকলোৱে কৰিব লাগে, গতিকে মোৰ সেয়া ভাল লাগিল। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ মই। ছাৰ তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভ পালেনে? হয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ পালোঁ ছাৰ। মোৰ এলাৰ্জি আছিলে গোটেই শৰীৰত, মোৰ শৰীৰত ঘাঁহ হৈ গৈছিলে, মোৰ তেজত ইনফেকশ্যন হৈ গৈছিলে, চকুতো এলাৰ্জি হৈ গৈছিলে, মোৰ মানে বহুত ডাঙৰ ডাঙৰ ঘাঁহ হৈ গৈছিলে। মই হৰিদ্বাৰত এজন ডক্টৰ আছে, তেওঁৰ তাতো চিকিৎসা কৰালোঁ, ৰুৰকীতো চিকিৎসা কৰালোঁ, এমছতো কৰাইছিলোঁ। মোৰ লগত ৰিপৰ্টবোৰ আছিল, কিন্তু মই আজি আনিব পাহৰিলোঁ। মই বহুত চিন্তাত পৰি গৈছিলোঁ। 5 বছৰৰ পৰা মোৰ এলাৰ্জি হৈ আছিলে, মই ক'তো আৰাম পোৱা নাছিলোঁ। মই ৰান্ধনিৰ কাম কৰোঁ, মই যেতিয়া চৌকাৰ ওচৰত বহু অশান্তি পাইছিলোঁ আৰু মই ৰাতি হ'লে মানে বিচনাত ঠাণ্ডাৰ দিনত বিচনাত শুবই পৰা নাছিলোঁ, কাৰণ মই বহুত কষ্ট পাইছিলোঁ। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যেতিয়াই আহিলোঁ মই সেই এলাৰ্জি বেমাৰৰ পৰাও পৰিত্ৰাণ পালোঁ আৰু মই এতিয়া সুস্থ। আৰু মোৰ মাইগ্ৰেইনৰ বিষ আছিলে ছাৰ, সেয়া সৰুৰ পৰাই আছিল, বহুত বিষ কৰিছিলে। মই মানে ঔষধ খাইহে কামলৈ যাব পাৰিছিলোঁ, ঔষধ নহ'লে কামেই কৰিব নোৱাৰোঁ। চৌকাৰ ওচৰত বহিলে এটাতো এলাৰ্জিয়ে অশান্তি দিছিলে আৰু লগতে মাইগ্ৰেইনৰ বিষ। ইফালে ঘৰৰো খৰচ আছে, মানে ঘৰৰ আৰ্থিক পৰিস্থিতি ইমানেই বেয়া হৈ গৈছিলে, 5 লাখ টকাৰ ধাৰ হৈ গৈছিলে ছাৰ ঘৰত। মানে যিমানবোৰ সমস্যা আছিল, মোৰ পত্নীক অপাৰেশ্যন, আনফালে ভূত বাধা ঠিক কৰাবলৈ লৈ গৈছিলোঁ ছাৰ। কিছুমানে আহি বাচন বেচি দিছিলে, কিছুমানে আহি কিবা বেচি দিছিলে, মানে আমি ইমান ধাৰত পোত গৈছিলোঁ এইবোৰৰ কাৰণে ছাৰ। 5 লাখ টকাৰ ধাৰ হৈ গৈছিলে আৰু এইফালে বেমাৰৰ চিন্তা। যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, এটাতো মোৰ যি বেমাৰ হৈছিলে সেয়া ঠিক হ'ল, একেবাৰে ঠিক হ'ল, আৰু মোৰ ওজনো বহুত বাঢ়ি গৈছিলে, মোৰ 89 কিলো হৈ গৈছিলে ছাৰ। মোৰ গোটেই শৰীৰ ফুলি গৈছিলে। মোৰ লগৰবোৰেও এইটো কৈছিলে যে বংকু তুমি চিকিৎসা কৰাই লোৱা, তোমাৰ ওজন বহুত বেছি বাঢ়ি গৈছে, তোমাৰ কিবা নহয় কিবা সমস্যা হৈ আছে, পিছলৈ সমস্যা হ'ব। গতিকে ছাৰ মই এইমছত নিজৰ চিকিৎসা কৰালোঁ, তাতো একো পৰিত্ৰাণ নাপালোঁ। 5 বছৰ মই চিন্তাত আছিলোঁ। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত মই পৰিত্ৰাণ পালোঁ আৰু মই এতিয়া একেবাৰে সুস্থ ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত এতিয়া মোৰ একো সমস্যা নাই ছাৰ। আৰু এজন মোৰ ল'ৰা আছে, সি স্কুললৈ গৈছিলে, তাৰ পৰা ফোন আহিলে যে আপোনাৰ ল'ৰাটো কিবা এটা সমস্যা হৈছে। যেতিয়া মই ল'ৰাটোক ঘৰলৈ আনিলোঁ তেতিয়া দেখিলোঁ যে সি যেতিয়া বাথৰুমলৈ গ'ল, পেচাব কৰিবলৈ যেতিয়া বাথৰুমলৈ গ'ল, তেতিয়া তাৰ পেচাব কৰা বাটটোৰে বহুত তেজ ওলাবলৈ ধৰিছিলে। আৰু ইমান সমস্যা আমি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ বাৰু। তেতিয়া প্ৰথম অৱস্থাৰ কথা, তেতিয়া ইমান জ্ঞান নাছিলে। তেতিয়া আমি ভাবিলোঁ যে ভাই ব'লা, এতিয়া যি অৱস্থা হৈছে গতিকে কটাবই লাগিব চাগে, দেখাই লওঁ ডক্টৰক। যেতিয়া আমি ডক্টৰক দেখালোঁ তেতিয়া ডক্টৰে টেষ্ট লিখিলে কিবা কিবি, আমি ডক্টৰে কোৱা টেষ্টবোৰ কৰালোঁ হেমন ডক্টৰৰ তাত। টেষ্টবোৰ কৰাৰ পিছত আমি যেতিয়া ডক্টৰক সেইবোৰ দেখালোঁ তেতিয়া তেওঁ ক'লে যে ভাই ল'ৰাটোৰ কিডনীত ইনফেকশ্যন হৈছে আৰু সেইটো শুকাই যাবলৈ ধৰিছে, তাৰ চিকিৎসা দীঘলীয়াকৈ কৰাব লাগিব, মানে ইয়াৰ স্থায়ী চিকিৎসাটো নাই। তথাপিও আমি চেষ্টা কৰোঁ, মানে আমাৰ দ্বাৰা যিমান হয় আমি চিকিৎসা কৰাম। গতিকে ছাৰ এই সমস্যা বাঢ়ি গৈ থাকিল, বহু মাহলৈকে চিকিৎসা হ'ল। চিকিৎসাৰ বাবে আমাৰ পইচাও বহুত খৰচ হ'ল, এনেওতো আমাৰ আৰ্থিক স্থিতিও বহুত দুৰ্বলেই আছিলে, আমাৰ পইচাৰ সমস্যা আছিলে। তাৰপিছত আমি ভাবিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজক পৰমাত্মাক প্ৰাৰ্থনা জনাম। তাৰপিছত আমি সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ। প্ৰাৰ্থনা জনোৱাৰ পিছত তাৰ পৰা আদেশ আহিল যে ভাই কাইলৈ তোমালোকে আহি সন্ত ৰামপালদেৱ মহাৰাজে যি কয় তাকে কৰিবা। পৰমাত্মাক প্ৰাৰ্থনা জনোৱাৰ পিছত তাৰপিছত আমি আকৌ দেখালোঁ, আকৌ টেষ্ট কৰালোঁ কিছুদিনৰ পিছত। তাৰপিছত যি ৰিপৰ্ট আহিলে সেয়া নৰ্মেল আছিল ছাৰ। ডক্টৰে ক'লে যে কোনো সমস্যা নাই, এতিয়া যি ৰিপৰ্ট আহিছে সেয়া নৰ্মেল আহিছে, এতিয়া শক্তিৰ বাবে ঔষধ খুৱাব পাৰা। কিন্তু আমি একো ঔষধ নল'লোঁ ছাৰ। ডক্টৰে কৈছিলে যে ছাৰ ই আৰু কেতিয়াও ঠিক নহ'ব, ইয়াৰ কিডনীটো এনেকৈ থাকিব। তাৰপিছত আমি সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণলৈ আহিলোঁ আৰু তেওঁৰ ওচৰত আমি প্ৰাৰ্থনা জনালোঁ। এতিয়া মোৰ ল'ৰাটো সম্পূৰ্ণ সুস্থ ছাৰ, সকলোবোৰ নৰ্মেল। মোৰ ল'ৰাটো এতিয়া একেবাৰে সুস্থ, সি স্কুললৈ যায়, কোনো সমস্যা নাই, না কিবা ঔষধ খাবলগীয়া হৈছে ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত আমি বহুত লাভ পালোঁ। লাভ ইমান পালোঁ যে যদি ক'ব আৰম্ভ কৰোঁ সময় শেষ হৈ যাব, কিন্তু লাভ খোৱা শেষ নহ'ব। লাভ বহুত পালোঁ ছাৰ, পৰমাত্মা শৰণত অহাৰ পাছত বহুত লাভ পালোঁ ছাৰ। আপুনি ইয়াৰ ৰিপৰ্ট চাব পাৰে। এয়া মোৰ 9 বছৰীয়া ল'ৰা ৰোহিত,
মই যি তাৰ টেষ্টবোৰ কৰাইছিলোঁ সেয়া এতিয়া নৰ্মেল। ডক্টৰে কৈছিল যে সি কেতিয়াও ভাল নহ'ব, তাৰ কিডনীটো তেনেকৈয়ে থাকিব। ইয়াৰ কিডনীটো একেবাৰে শুকাই গৈছিলে ছাৰ। এতিয়া মোৰ ল'ৰাটো একেবাৰে সুস্থ, স্কুল যায়, খেলা ধূলা কৰে, ভালদৰে খায়, একেবাৰে সুস্থ। না কিবা ঔষধ খায়, না কিবা সমস্যা হৈছে তাৰ, একেবাৰে সুস্থ সি। সন্ত ৰামপালদেৱ মহাৰাজে আমাক ইমান লাভ দিলে, মোৰ ল'ৰাটোৰ এতিয়া একেবাৰে সমস্যা নাই ছাৰ, না কিবা ঔষধ খাব লগা হৈছে। এয়া আপোনালোকে দেখিবলৈ পাইছে, এয়া চাওক মোৰ ল'ৰাটোৰ টেষ্ট হয়, য'ত আল্ট্ৰাচাউণ্ড কৰাইছিলে ডক্টৰে। ৰুৰকীত চাৰণ ডক্টৰৰ ওচৰত চিকিৎসা কৰাইছিলোঁ তাৰ। সৰু ল'ৰা ছোৱালীৰ ভাল ডক্টৰ হয় ছাৰ। মই কেটাৰিঙৰ কাম কৰোঁ, ৰান্ধনিৰ কাম। এবাৰ মই কেটাৰিং এটা পাইছিলোঁ 1.5 লাখ টকাৰ। 1,10,000 দিয়াৰ পিছত তেওঁলোকে বহুমাহ ধৰি পইচা দিয়া নাছিলে, পইচা নাই বুলি কৈ আছিলে। ছোৱালীজনীৰ দেউতাকে যিয়ে মোক কেটাৰিংটো দিছিলে, সেই ছোৱালীজনীও তাইৰ বিয়াৰ যি ব্যৱস্থা তাই নিজে কৰিছিলে। তাই ভায়েক আৰু দেউতাকে মদ খায়, বহুত বেয়া অৱস্থা আছিলে, পইচাৰ একো ব্যৱস্থা কৰিব পৰা নাছিলে। আৰু মোৰ ইমান বেয়া অৱস্থা হৈছিলে, মোৰ 1,40,000 টকা ফচি গৈছিলে। মই কি কৰোঁ? মই বহুত কষ্টৰে কেটাৰিংটো খুলিছিলোঁ, পৰমাত্মাই দয়া কৰিছিলে আৰু সেই কেটাৰিঙৰ কামটো পাইছিলোঁ, কিন্তু পইচা নাপালোঁ। তাৰপিছত আমি সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ যে ভাই পৰমাত্মাই যি কৰিব ভালেই কৰিব। তাৰপাছত সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনোৱাৰ পিছত মই ক'লোঁ যে মোৰ 1,40,000 টকা ফচি আছে আৰু পোৱা নাই। তেওঁলোকে কৈ আছে যে আমাৰ লগততো নাই, আমি ক'ৰ পৰা দিম। তাৰপিছত তাৰ পৰা আদেশ আহিল যে কালি গম ল'বা, পৰমাত্মাই দয়া কৰিব। গতিকে ভগতদেৱ গধূলি সময়ত তেওঁলোকৰ ফোন আহিল যে দাদা আপোনাৰ যি 1,40,000 টকা আছিলে সেইটো আপুনি গধূলি আহি লৈ যাব অফিচৰ পৰা, যিয়ে মোক কেটাৰিঙৰ কামটো দিছিল। ছাৰ মই তালৈ গ'লোঁ, 5 বজাৰ ওচৰা ওচৰিত তেওঁ মোক 1,40,000 টকা এটা দিলে। এইটো এটা লাভ পালোঁ মই। পৰমাত্মাই পলে পলে লাভ দিয়ে, পলে পলে পৰমাত্মাই ৰক্ষা কৰে। আৰ্থিক স্থিতি বহুত বেয়া আছিল ছাৰ, মানে ঘৰত খোৱা লোৱাটো অসুবিধা আছিল। এটা সময়ৰ মানে এসাঁজৰ বাবে খাব পৰা বস্তু আছিল। ঘৰত বহুত সমস্যা আছিল, আমাৰ বহুত ধাৰো আছিল। মই সকলোৰ পৰা ধাৰ লৈছিলোঁ আৰু আমাৰ লগত যিমানবোৰ বস্তু আছিল, বাচন বৰ্তন সকলোবোৰ বেছি দিব লগা হৈছিল। আৰু পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পাছত মানে ছাৰ মই আমাৰ সম্পৰ্কীয় যিমানবোৰ মানুহ আছে তেওঁলোকক সহায় কৰিব পৰা হ'লোঁ পইচা দি। পৰমাত্মাই বহুত লাভ দিলে, এতিয়া কোনো সমস্যা নাই। পৰমাত্মাৰ শৰণলৈ আহি এতিয়া সকলো ঠিক আছে ছাৰ, আৰু কোনো সমস্যাও নাই। পৰমাত্মাৰ শৰণলৈ অহাৰ পাছত আমি বহুত লাভ পালোঁ আৰু পৰমাত্মাই বহুত দয়া কৰিলে। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ পালে। সন্ত ৰামপালদেৱ মহাৰাজে এখন পৰিয়াল ৰক্ষা কৰিলে। ছাৰ আপোনাক আজি বহুত শ্ৰদ্ধালুৱে চাই আছে, যিসকল পৰিয়াল বহুত দুখত আছে, তেওঁলোকক আপুনি কি ক'ব বিচাৰিব? ছাৰ এই ডাকৰ এই প্ৰাৰ্থনা যে সন্ত ৰামপালদেৱ মহাৰাজ পূৰ্ণ পৰমাত্মা কবীৰদেৱ ভগৱানৰ স্বৰূপ, তেওঁ পৃথিৱীলৈ আহিছে আৰু আমাক জ্ঞান বুজাই আছে। জ্ঞান পৰমাত্মাৰ গোটেই সংসাৰতে বিয়পি আছে। পৰমাত্মাৰ জ্ঞান শুনক। পৰমাত্মাৰ আপুনি যদি অনুষ্ঠান চাই, পৰমাত্মাই শাস্ত্ৰ অনুকূল সাধনাবোৰৰ কথা কয়। সন্ত ৰামপালদেৱ মহাৰাজে কয় যে তোমালোকে যিবোৰ সাধনা কৰি আছা সেইবোৰ ভুল হয়। সাধনা শাস্ত্ৰ অনুসাৰে যদি সাধনা কৰা তেতিয়াহে লাভ পাবা। গতিকে পৰমাত্মাৰ শৰণলৈ আহক আৰু নিজৰ কল্যাণ কৰাওক। আপোনালৈ, সমগ্ৰ সংসাৰবাসীলৈ, ভাই ভনীসকললৈ এইটোৱেই প্ৰাৰ্থনা। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ ছাৰ টিভি চেনেলত এডাল হালধীয়া শাৰী আহে, তাতে কিছুমান নম্বৰ আহে পৰমাত্মাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমৰ। সেই নম্বৰত আপুনি ফোন কৰি আপোনাৰ নিকটৱৰ্তী নামদান কেন্দ্ৰ যি আছে আপুনি গম ল'ব পাৰিব আৰু আপুনি পৰমাত্মাৰ পৰা নাম লৈ নিজৰ কল্যাণ কৰাব পাৰিব ছাৰ। ধন্যবাদ ছাৰ। সৎসাই। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।